যদি এইখন অসমত দয়াবান ব্যক্তি আছে বাবুঘাটৰ বাবে ওলাই আহক সকলো পিতৃ মাতৃহীন ল'ৰাটো জীৱন বচাই দেখাই দিয়ক এখন পৃথিৱীত মানৱীয়তা জীয়াই আছে আৰু মই পুনৰবাৰ কৈছোঁ ৰঙাগড় টি ষ্টেটৰ কৰ্তৃপক্ষই এই চাহ জনগোষ্ঠী আদিবাসী ল'ৰাটোৰ ওপৰত কিবা এটা নহয় কিবা এটা সহায়ৰ হাত আগবঢ়াওক তাক থাকিবলৈ এটা কোৱাৰ্টাৰ তাৰ বাবে এজন মানুহ ৰক্ষণাবেক্ষণ দিব বাকীখিনি মই চাই ল'ম তাৰ যি খাদ্য যোগান ধৰিবলৈ সকলো মই ধৰিম তই যুঁজিব লাগিব সাহস নেহেৰুৱাবি বুজিলি তোক মানুহে চবেই এৰি দিছে বুজিছনে কিন্তু যুঁজিব লাগিব মই আছোঁ ভাল পাইছ নাই অলপ পাইছ দৰৱ খালি ভিটামিনটো খাই আছ আজি তোৰ টেষ্ট কৰিবগৈ লাগিব এতিয়া যাব লাগিব ইয়াৰ দৰৱখিনি খুৱাই আছোঁ আজি 2 দিন হ'ল আজি টেষ্টখিনি কৰাই লওঁ তাৰপিছত ৰিপৰ্টটো পোৱাৰ পিছত ডক্টৰক দেখাব লাগিব ব'ল এতিয়া যাওঁ এইখনত সেইদিনাখনে লিখি দিছিলে আমাৰ যিহেতু সেইদিনাখন সময় নহ'লে আৰু দৰৱখিনি খাই অলপ কমাই ল'বলৈ চালোঁ আজি এইখিনি কৰিব লাগিব ECG এক্সৰে CB নেট তাৰপিছত CBC এইখিনি কৰিব লাগিব ইয়াৰ অৱস্থাটো দেখি সঁচাকৈ বেয়া লাগিছে দৰৱখিনি আজি 2 দিন হৈছে খাই থকা গতিকে 3 নম্বৰ দিন হ'ল আৰু আজি গতিকে আজি এইখিনি কৰাই মেলি কিমান টাইম হয় তাৰপিছত চিকিৎসকক দেখাব লাগিব ব'ল যাওঁ লাহে লাহে যাবি ব'ল উশাহটো ছুটি হৈ যায় নহ'লে সঁচাকৈ কৈছোঁ যাৰ পিতৃ মাতৃ নাই সিহে জানে কিমান কষ্ট এটা 18 বছৰীয়া ল'ৰা তাৰ যেতিয়া ভৰিটো ভাগিছিলে দুৰ্ঘটনাত তেতিয়া সেই ভৰিটো দেখাবলৈ কোনো নাই কেৱল বিষৰ বেণ্ডেজ মাৰি মাৰি তেনেকৈ আঁঠুটো বেয়া হৈ গ'ল আৰু আজি সি ইমান দিন বিচনাত পৰি আছে না তাক মাত এষাৰ দিবলৈ মানুহ আছে না উলিয়াই নিবলৈ মানুহ আছে চিকিৎসকৰ ওচৰলৈ সঁচাকৈ ইয়াৰ জীৱনটো বহুত দুখ লগা সেইকাৰণে যাৰ পিতৃ মাতৃ আছে সি নিজকে বহুত সৌভাগ্য বুলি ভাবক যাৰ নাই তাৰ হয়তো বহুতৰে এনেকুৱা ধৰণৰ অৱস্থা হয় এয়া আমি আহি আছোঁ অলপমান দূৰ হয় এই য'ত থাকে এইপিনে বাবু বহি আছে আৰু এয়া নেশ্যনেল হাইৱে 37 অলপ দূৰ যোৱাৰ পিছতে আমি এতিয়া পামগৈ আজি টেষ্টখিনি কৰি ল'ম ভগৱানক এটাই চিন্তা কৰিছোঁ যাতে আজি যি এক্সৰে ECG কৰা যাব তাত যাতে যিটো অসুখৰ কথা ভাবিছোঁ এইটো নহ'লে হয় আমি আহি পালোহি বাবু নাম লাহেকৈ নামিবি দেই এটা লৈ ল লাখুটিডাল লৈ ল ইয়াতে কৰাম ইয়াৰ টেষ্টখিনি এটা ডায়েগনষ্টিক চেণ্টাৰত আহিছোঁ ব'লা ব'ল তো যাওঁ ব'লক আজি ঈশ্বৰক চিন্তা কৰি ইয়াৰ টেষ্টখিনি কৰাই লওঁ মাত্ৰ আশীৰ্বাদ কৰিব যাতে ৰিপৰ্টছটো ভাল আহে আমাৰ বিলিং কৰা হৈ গ'ল ৰিচিপ্ট দিলে কিন্তু এটা কথা কি ইয়াত চিবা নেট বুলি যিটো টেষ্ট সেই টেষ্টটো ইয়াত নহয় এইটো বাহিৰত পঠিয়াব লাগে গতিকে সেইটো বাহিৰত পঠিয়াব লাগিব আৰু ৰিপৰ্টটো 3-4 দিন লাগিব আহোঁতে চিবা নেট কি বস্তু কি টেষ্ট যিসকলে জানে মেডিকেল বিভাগৰ লগত জড়িত চিবি নেটৰ বিষয়ে জানে কিন্তু আজি এইকেইটা এক্সৰে ECG আৰু CBCটো কৰাই লওঁ চিবি নেটটো দেখা যাব কেনেকৈ কি কৰিব পাৰি মই বহুত জেগাত ফোন কৰিলোঁ কিন্তু তেওঁলোকলৈ চেম্পুল পঠিয়াব লাগিব আৰু চেম্পুল পঠিয়াই তেওঁলোকে বাহিৰত পঠিয়াব এতিয়া ইয়াৰ বাকীখিনি টেষ্ট কৰাই লওঁগৈ আহক ইয়াৰ টেষ্ট কৰা হৈ গ'ল যিকেইটা কৰিলোঁ কিন্তু যিহেতু ময়ো মেডিকেল বিভাগৰ মানুহ তাৰ ৰিপৰ্টকেইটা দেখি খুব দুখ লাগিছে বৰ এটা ভাল নহয় তথাপিতো চিকিৎসকক দেখুৱাওঁগৈ তেখেতে যি কয় সেইমতে চিকিৎসা হ'ব তই গাড়ীতে বহি থাক দেই ইয়াৰ কাৰণে ইয়াৰ ৰখিবলৈ মানুহ ঠিক কৰিছোঁ গতিকে ব্লেংকেট তুলি এইকেইটা লৈ লওঁ দেই তই ইয়াত বহি থাক ব্লেংকেট তুলি এইখিনি ব্যৱস্থা কৰি দিওঁ কাৰণ তাক ৰখিবলৈ মানুহ লাগিব সি অকলে থাকে তাৰ যত্ন ল'ব লাগিব দৰৱ পাতি সময়ত দিবলৈ বা খোৱাবলৈ সেইখিনি যত্ন ল'ব লাগিব গতিকে সেইখিনি বজাৰ কৰি লওঁগৈ ইয়াত পিনে বজাৰ এখন বহিছে ইয়াৰ পৰা গোটেইখিনি লয় তই ইয়াতে বহি থাক দেই ক'লৈকো নামি নাযাবি আকৌ বেছি দেৰি নকওঁ আহি যাম দেই এখন ছিংগুল তুলি নে এখন তুলি ন ঠিকে আছে ছিংগুল তুলি গাৰু এখন যাবি দিয়া গাৰু ৱাৰটো দিবা নেকি দি দিয়া গোটেইকেইটা দি দিয়া কিমান হ'ব গোটেইকেইটাত হা 1000 টকা বেছি হৈছে নেকি হা সঁচাকৈ কৈছে নে মিছাকৈ কৈছে বেছি নকবা আকৌ দেই ঠিক আছে এতিয়া তুলি গাৰু লোৱা হৈ গ'ল এতিয়া আমি ল'মগৈ ব্লেংকেট এয়া ব্লেংকেট লোৱা হৈ গ'ল প্ৰায় গাৰু তুলি ব্লেংকেট আমাক কমপ্লিট হৈ গ'ল এতিয়া যাব লাগে বিচনাখন আছে আগতে ৰেডি কৰি থৈ আহিছোঁ এতিয়া এইকেইটা হ'লেই তাক ৰখা মানুহজন বা মানুহজনী থাকিব পাৰিব লগতে আৰু এটা বস্তু লৈছোঁ পাতি যিহেতু এই তুলিখন পাৰিবলৈ পাতি লাগিব সেইকাৰণে পাতি লৈ লৈছোঁ যাতে একো অসুবিধা নহয় তাক ভালকৈ ৰখিব পাৰে সেইবাবে ৰখাজনক ভালকৈ ৰাখিব লাগিব এয়া হৈ গ'ল আমাৰ সম্পূৰ্ণ বজাৰ হৈ গ'ল পাতি হৈ গ'ল ব্লেংকেট হৈ গ'ল তুলি হৈ গ'ল গাৰু হৈ গ'ল এতিয়া যাওঁ বাবুঘাটক লৈ ডক্টৰৰ ওচৰলৈ বাবু তই টেনশ্যন নল'বি চব বজাৰ হ'লে এখন ব্লেংকেট
এইটো এইটো পাতি এইটো তুলি গাৰু ইয়াত আছে দেই হৈ যাব তোৰ ৰখা মানুহটো এনেকে থাকিব পাৰিব ধুনীয়াকে বঢ়িয়াকে তো এয়া হৈ গ'ল এতিয়া তাক চিকিৎসকক দেখাওঁগে চেষ্টা কৰিছো এটা পিতৃ মাতৃ নথকা ল'ৰাক সুৰক্ষিত কৰিবলৈ এয়ে হ'ল মানুহে মানুহৰ বাবে যাত্ৰা কৰিবলৈ চেষ্টা কৰিছো আমি আহি এতিয়া চিকিৎসকৰ ওচৰত পালোহি এই ৰিপৰ্টখিনি ছাৰ এইখিনি কৰি আনিলোঁ এইখিনি চাই লওক তই বহ ইয়াত ছাৰে সকলোখিনি ৰিপৰ্ট চালে কিন্তু এটা কৰিব নোৱাৰিলোঁ যিটো CB নেট বুলি দিছিলে অঁ হ'ব অলৰেডি ৰিপৰ্টটো গম পালোৱে হয় ঠিক আছে ওলালে আৰু হয় হয় সেইটো এখন CBC ৰিপৰ্টখন ন অঁ টোটেল কাউণ্ট লিউকোচাইট কাউণ্টটো বাঢ়ি আছে ন বাঢ়ি আছে ঠিক আছে আৰু এই এক্সৰেখনত এইটো যিহেতু দেখিছে এইবিলাক গোটেই পেচেছ আছে হয় হয় এইবিলাক হেৰি TB হ'ব লাগে হা এইটো আচ্ছা TB আৰু টিউবাৰকুলোচিছে হয় 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 নি অঁ TB হয় এতিয়া হেৰি কৰিব হুম নাই চিয়'ৰ অলমষ্ট TB হয় আৰু হুম আপুনি এইটো APT ষ্টাৰ্ট কৰি দিব লাগে সেইটো মেডিচিন ষ্টাৰ্ট কৰি দিয়ক আৰু পাৰিলে আপুনি HRCT থৰেক্স এটা কৰি ল'ব HRCT HRCT মানে হেৰি CT স্কেন থৰেক্সৰ মানে এই চেষ্টৰ ছাৰ এতিয়া ইয়াৰ এইটোতো ওলাই যোৱাৰ পিছত ইয়াক মই আশ্ৰমলৈ নিম বুলি ভাবিছোঁ তাত তুলি ৰাখিলে দিগদাৰী হ'ব ইয়াক অঁ যিহেতু এইটো TBটো হেৰি কমিউনিকেবল ডিজ হয় ন আশ্ৰমত থকা বেলেগ মানুহ হ'লেও বিয়পিব পাৰে আচ্ছা চ' অলপ আইচলেশ্যনত থকাটো ভাল মানে হা আইচলেশ্যন থাকিব লাগে যাতে মানে বেলেগৰ অপকাৰ নহয় আৰু ন এইটো মানে কমিউনিকেশ্যন কমিউনিকেবল ডিজ হয় মানে হা হয় নি এতিয়া ধৰিছোঁ ই কাহিলে ড্ৰপলেটছবিলাক বেলেগৰ মানে কি আৰু সোমাব পাৰে নাকে চাগে আচ্ছা আচ্ছা তেতিয়া সেইকাৰণে আপুনি ইয়াক ছেপাৰেটকৈ ৰাখিব লাগিব ঠিক আছে আশ্ৰমত ৰাখিলে ছেপাৰেটকৈ ৰাখিব লাগিব পূৰা কিন্তু তাত আমাৰ বেলেগৰ ইনফেকশ্যন নহয় আৰু না অলপ কেয়াৰফুলি ৰাখিব লাগিব ডায়েট ভাল হ'ব লাগিব আচ্ছা ঠিক আছে আৰু মেডিকেশ্যনখিনিটো কণ্টিনিউ কৰিবই লাগিব ছাৰে লিখি দিলে এতিয়াৰ পৰা বাবুৰ TBৰ ট্ৰিটমেণ্ট হ'ব এণ্টি যিটোত আমাৰ টিউবাৰকুলোচিছৰ থেৰাপি হয় চ' থেংক ইউ ছাৰ তো দেখা যাব অকলশৰীয়া ল'ৰাটো কি কৰিব পাৰোঁ বাবু ব'ল তই মাস্কখন নেৰিবি খালি কেতিয়াও দেই আজিৰ পৰা তাক মাস্ক পিন্ধাই দিছোঁ তো এইটো এটা বহুত কমিউনিকেবল ডিজিজ হয় চ' দেখা যাব কি হয় এতিয়া মেডিচিনখিনিৰ কাৰণে প্ৰচেছ কৰোঁ সকলো ফালৰ পৰা নিৰুপায় হৈ গৈছোঁ এফালে তাৰ কোনো নাই আনফালে ওলাইছে এটা এনেকুৱা ধৰণৰ ৰোগ যিটো ৰোগত না তাক মোৰ লগত লৈ যাব পাৰিম না তাক 6-8 মাহ ৰখিবলৈ কোনোবা মানুহ উলিয়াব পাৰিম কি কৰোঁ একো ভাবিব পৰা নাই মাত্ৰ তাৰ জীৱনটো বচাব লাগিব এইটো এটা এনেকুৱা এটা ধৰ্ম সংকটত পৰিছোঁ মই বুজাব পৰা নাই যে তাক এইখিনি মেডিচিন যেতিয়া খুৱাম ই বহুত দুৰ্বল হৈ যাব তাক এনি টাইম কেয়াৰ ল'ব লাগিব তোৰ বাবে মই তোৰ ভৰিটো চিকিৎসাৰ বাবে আহিছিলোঁ তই এনেকুৱা এটা ৰোগ লুকুৱাই থৈছিলি যিটো ৰোগ আজি ধৰা পৰিলে হা ই হেনো মই তাক লগ পোৱা আগতে তাৰ এই ৰোগটো হৈছিলে কিন্তু মোক নক'লে তাৰ মই ভৰিটোৰ কাৰণে লাগিছিলোঁ কিন্তু আজি তাৰ এনেকুৱা এটা ৰোগ হৈছে যিটো সময়ত তাক এৰি দিব নোৱাৰোঁ মই এইখিনিত সমগ্ৰ অসমবাসীৰ ছাপোৰ্ট লাগিব লগতে মই অনুৰোধ জনাইছোঁ ই এটা চাহ বাগানৰ ল'ৰা হয় চাহ জনগোষ্ঠীয় ল'ৰা আদিবাসী ল'ৰা হয় তো মই ইয়াৰ লগত জড়িত যিখন টি ষ্টেট গোলাঘাট জিলাৰ ৰঙাগড়া টি ষ্টেটক মই কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ এই ল'ৰাটোৰ বাবে কিবা এটা থকা লগতে এজন মানুহৰ ব্যৱস্থা তই যুঁজিব লাগিব সাহস নেহেৰুৱাবি বুজিলি তোক মানুহে চবেই এৰি দিছে বুজিছনে কিন্তু তই যুঁজিব লাগিব মই আছোঁ কিন্তু তোক সময় দিব মই নোৱাৰিব পাৰোঁ তই নিজে যুঁজিব লাগিব জীৱন তই বাচিব লাগিব নিজে বুজিলি তই লুকুৱাই থৈছিলি লুকুৱাই থোৱাৰ কাৰণে আজি এনেকুৱা এটা অৱস্থা হৈছে কিন্তু তই এতিয়াৰ পৰা যুঁজিব লাগিব একমাত্ৰ ভগৱানক চিন্তা কৰি আগুৱাই গৈছোঁ যদি এইখন অসমত দয়াৱান ব্যক্তি আছে বাবুঘাটৰ বাবে ওলাই আহক সকলো পিতৃ মাতৃহীন ল'ৰাটো জীৱন বচাই দেখাই দিয়ক এখন পৃথিৱীত মানৱীয়তা জীয়াই আছে মই যিমানখিনি কৰিব লাগে কৰিম আনৰ বাবে জীৱন দিবলৈ মই সাজু থাকোঁ কিন্তু এই ল'ৰাটোক এটা জীৱন দিবলৈ মই আজি যিমানখিনি দৌৰিছোঁ সিমানখিনি আপোনালোক দৌৰিব নালাগে তাৰ বাবে সকলোৱে সহযোগ কৰক পিতৃ মাতৃৰ অন্তৰত যদি এই ল'ৰাটোৰ প্ৰতি দয়া জাগিছে সেই পিতৃ মাতৃ ওলাই আহক আৰু মই পুনৰবাৰ কৈছোঁ ৰঙাগড় টি ষ্টেটৰ কৰ্তৃপক্ষই এই চাহ জনগোষ্ঠী আদিবাসী ল'ৰাটোৰ ওপৰত কিবা এটা নহয় কিবা এটা সহায়ৰ হাত আগবঢ়াওক তাক থাকিবলৈ এটা কোৱাৰ্টাৰ তাৰ বাবে এজন মানুহ ৰক্ষণাবেক্ষণ দিব বাকীখিনি মই চাই ল'ম তাৰ যি খাদ্য যোগান ধৰিবলৈ সকলো মই ধৰিম মাত্ৰ এই ল'ৰাটোক এটা নতুন জীৱন দি তাক অনুভৱ কৰে যে পিতৃ মাতৃ নাথাকিলেও এইখন অসমত মানুহে মানুহক জীৱন দিব পাৰে গতিকে ইমানখিনিয়ে কৈ ভিডিঅ'টো আগবঢ়ালোঁ এতিয়া তাৰ যিখিনি ঔষধ এইখিনি মই ব্যৱস্থা কৰোঁ কিবা কিবি ID বনাব লাগিব সেইখিনি কৰি লওঁ বাকী তাক মই আগুৱাই নিম এইখিনি ঔষধ খাওঁতে যাতে তাৰ লগত মানুহ ৰক্ষণাবেক্ষণ দিব পাৰে সমগ্ৰ অসমবাসীয়ে এটা ল'ৰা জীৱন বচাই দেখুৱাই দিয়া হওক তাকে কামনা কৰি বিদায় মাগিছোঁ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক অসমত এই ল'ৰাটোৰ এই আদিবাসী ল'ৰাটোৰ জীৱন বচাই আমি এক সুৰক্ষিত জীৱন তাক উপহাৰ দিয়া হওক তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ